স্বর্গত থকা মোৰ পিতৃ মই আপোনাৰ গৃহত আহিছো আপোনাৰ কাষত আহিছো আপোনাৰ ওচৰলৈকে মই প্ৰাৰ্থনাত আহিছো মই খালি হাতত নহয় আপনার পৰা মই আজি কিবা লৈ যাবলৈ আছে প্রেজ দ্য লর্ড যদি আপুনি আপনার পিতৃক সম্পূৰ্ণৰূপে সময়খিনি দি আপুনি তেওঁক একান্ত মনেৰে আৰাধনাত আপুনি তেওঁৰ কাষত চাপিছে তেনেহলে পিতৃ ঈশ্বৰে আপনার প্ৰাৰ্থনাৰ উত্তৰ দিব আমেন পিতৃ ঈশ্বৰে আপনার প্ৰাৰ্থনাৰ উত্তৰ দিব প্ৰিয় হান্না যেতিয়া পিতৃ ঈশ্বৰৰ গৃহত আহিল আৰু প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে যিটো সময় তেওঁলৈ আহিছিল এই সময়টো সম্পূৰ্ণৰূপে ঈশ্বৰলৈ দিলে আৰু ঈশ্বৰলৈ তেওঁ সময়খিনি দিয়াৰ বাবে তেওঁ যিখিনি বিচাৰিলে ঈশ্বৰ যি হোৱা তেওঁক নিদিয়াকৈ নাথাকিলে আমেন প্ৰেজ দ্য লৰ্ড আজি আপুনিও ঈশ্বৰৰ গৃহলৈ আহিছে আৰাধনাৰ সৈতে একলগ হৈ আছে আপুনি আজি আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ স্বৰূপ ঈশ্বৰৰ আশীৰ্বাদ লৈ যাবলৈ আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড ঈশ্বৰৰ গৃহলৈ কোনোবাই যেতিয়া দুখত আহে যেতিয়া এই দুখৰ জীৱনটোক লৈ ঈশ্বৰৰ পৰা তেওঁ ঈশ্বৰক বিচাৰে এই দুখৰ জীৱনটোলৈ যেতিয়া ঈশ্বৰক তেওঁ সময় দিয়ে ঈশ্বৰৰ কাষত চাপে ঈশ্বৰে তেওঁৰ দুখ বিলাকক পৰিৱৰ্তন কৰি আনন্দত পৰিপূৰ্ণ কৰিব আমেন আমেন হান্না কৰন্দৰে আহিলে কিন্তু ঈশ্বৰে তেওঁৰ চকুৰ পানী মুচি আনন্দৰে তেওঁক পঠালে আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি আপোনালোকৰ জীৱনত কিবা প্ৰয়োজনীয়তা আছে নে নাই আছে প্ৰেজ দ্য লৰ্ড তেনেহলে আজি আপনি বিচাৰিবনে তাৰ পৰা পাষ্টৰৰ পৰা আপোনালোকৰ প্ৰয়োজনীয়তাখিনি পাষ্টৰৰ পৰা বিচাৰিলেও পাষ্টৰ ছাৰক খুজিলেও পাষ্টৰ ছাৰে হয়তো দিব নোৱাৰে প্ৰেজ দ্য লৰ্ড কিন্তু পাষ্টৰ ছাৰে আপোনাক কি ক'ব জানে আপুনি যেটো বিচাৰিছে মোৰ ওচৰত নাই কিন্তু মোৰ পিতৃৰ ওচৰত আছে মই মোৰ পিতৃৰ ওচৰত তোমাৰ কাৰণে বিচাৰি দিম আমেন আজি আপোনাৰ জীৱনত নিশ্চয় কিবা প্ৰয়োজন আছে কিবা আৱশ্যক আছে ঈশ্বৰে আপোনাৰ জীৱনত পূৰ্ণ কৰিব আমেন আমেন এই পূৰ্ণতা আপনার জীবন পূর্ণতার কারণে আপনি ঈশ্বৰৰ ওচৰত বিচাৰিব লাগিব ঈশ্বৰৰ ওচৰত আপনি খুঁজিব লাগিব কিয়নো ঈশ্বৰে আপোনাৰ মাত শুনিব ইচ্ছা কৰিছে আমেন ঈশ্বৰে বিচাৰে মোৰ পুত্ৰ যেন মোৰ মুখ খুঁজে মোৰ পুত্ৰ যেন তেওঁৰ প্ৰয়োজনীয়তাটো বিচাৰে মোৰ পুত্ৰ যেন তেওঁৰ আৱশ্যকীয়খিনি বিচাৰে পিতৃ ঈশ্বৰে আপনার পৰা এনে আশা কৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া তেনে আজি আপোনাৰ জীৱনত যিয়েই আপোনাৰ আৱশ্যক নহওক পিতৃ ঈশ্বৰৰ ওচৰত আজি আপুনি খুজিব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আপোনাক নিদিয়াকৈ কেতিয়াও নাথাকিব আমেন প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ উপস্থিতিৰ সৈতে আমি একলগ হৈ আছো ঈশ্বৰৰ উপস্থিতিৰ সৈতে আমি যিমানে তেওঁৰ কাষত চাপিছো আমি প্ৰত্যেকেই আজি আশীৰ্বাদৰ অধিকাৰী হ'বলৈ গৈ আছো আমেন প্ৰেজ দ্য লৰ্ড আশীৰ্বাদ কৰ পৰা নামি আহে স্বৰ্গত থকা পিতৃ ঈশ্বৰৰ পৰা আমেন প্ৰেজ দ্য লৰ্ড মই আপোনাৰ প্ৰয়োজনীয়তা যেতিয়া বিচাৰিম মই কাৰ পৰা বিচাৰিম স্বৰ্গত থকা পিতৃৰ পৰা মই কম পিতৃ আপনার পুত্ৰৰ প্রয়োজনীয়তা আছে আপনি তেওঁ পরিপূর্ণ করো পিতৃ আপনার পুত্ৰৰ আবশ্যক আছে আপনি তেওঁ পূর্ণ করো পিতৃ আপনার পুত্ৰৰ যিখিনি আবশ্যক আছে আপনি তেওঁক আশীৰ্বাদত পরিপূর্ণ করো ময়ো মোৰ পিতৃৰ ওচৰত মই আপনার বাবে বিচাৰিম প্ৰেজ দ্য লৰ্ড হালেলুয়া হান্নাক ক'লে তুমি যিমান সময় ধৰি ক্ৰন্দন কৰিলা ঈশ্বৰে তোমাৰ ক্ৰন্দনৰ চকুলো পানী মুচি দে
আজি তুমি আনন্দৰে জীৱা তোমাৰ বিশ্বৰাখিনি ঈশ্বৰে সিদ্ধ কৰিব আমেন আমেন আজি মই ঈশ্বৰৰ সন্তান হৈ আপোনালোকক ক'ব বিচাৰো যি সময় আপোনালোকে লৈ আহে এই সময়টো আপোনালোকে সম্পূৰ্ণ ঈশ্বৰৰ বাবে বুলি আপোনালোকে নিজকে যুগুত কৰি আহিব লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু যিমান সময়টো আপোনালোকে ঈশ্বৰৰ বাবে লৈ আহে এই সময়ছোৱাত যাতে ঈশ্বৰে আপোনাৰ জীৱনত কিবা কৰিব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া যিসকলে বেমাৰত থাকে বেমাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে ডক্টৰৰ গুৰিত যায় তেওঁ বিচাৰে ডক্টৰে কেতিয়া মোক ট্ৰিটমেণ্ট দিব ডক্টৰে কেতিয়া মোক ট্ৰিটমেণ্ট কৰিব ডক্টৰে কেতিয়া মোক প্ৰথমতে ট্ৰিটমেণ্ট বিলাক ল'ব আজি আপুনিও ক'ব লাগে মই মোৰ পিতৃৰ গৃহত যিখিনি সময় লৈ আহিছো মোৰ জীৱনত থকা সকলো ৰোগ ব্যাধিবিলাকৰ পৰা আজি মোৰ পিতৃয়ে মোক ট্ৰিটমেণ্ট কৰিব আমেন হালেলুয়া কাৰোবাৰ জীৱনত কিবা শাৰীৰিক ৰোগ নাথাকিব পাৰে কিন্তু মানসিক ৰোগ থাকিব পাৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া মানসিক ৰোগ নাথাকিব পাৰে আত্মিক ৰোগ থাকিব পাৰে এই সকলৰ ট্ৰিটমেণ্ট আপোনাৰ পিতৃৰ ওচৰত আছে আমেন আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ দ্য লৰ্ড কিয়নো ঈশ্বৰৰ উপস্থিতিৰ সৈতে আমাৰ মাজত এনে একজন ব্যক্তি আমাৰ লগত তেওঁ প্ৰতিটো খোজত আমাৰ লগত গাইড দিব বিচাৰে প্ৰতিটো মুহূৰ্তত তেওঁ আমাৰ লগত তেওঁ থাকিব বিচাৰে প্ৰেজ দ্য লৰ্ড আজি বাইবেল কি ক'লে মোৰ দূত তোমালোকৰ আগে আগে যাব প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে ক'লে না ঈশ্বৰৰ প্ৰতিজ্ঞা বাক্য হয় মোৰ দূত তোমালোকৰ আগে আগে যাব প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি ঈশ্বৰৰ দূতক লগ পোৱাটো বিচাৰেনে বাৰু প্ৰেজ দ্য লৰ্ড হালেলুয়া স্বৰ্গত থকা দূতবিলাকে মানুহৰ লগত কথা পাতেনে বাৰু পাতেনে পাতে পাতে প্ৰেজ দ্য লৰ্ড হালেলুয়া স্বৰ্গত থকা দূতবিলাকক আপুনি দেখা পাব পাৰেনে নাপাব পাৰে বুলি আপুনি ভাবে দেখা পাব পাৰেনে পাৰে আরে প্রেজ দ্য লর্ড হালেলুয়া দেখা পায় প্রেজ দ্য লর্ড যদি দেখা না পায় বুলি কয় তেনেহলে যত পৌল সিল বন্দীগৃহে তেওঁলোকক বন্দী কৰি ৰখা আছিলে জেলত কাৰাগাৰত তেওঁলোকক বন্ধ কৰা আছিল এই সময়ত বৰ ডাঙৰ এটা ভূমিকম্পৰ জোকাৰণি হৈ গৈছে প্ৰেজ দ্য লৰ্ড আৰু সেই ভূমিকম্পৰ জোকাৰণিত তেওঁলোকক যিখিনি শিকলিৰে বান্ধি ৰাখিছিল তেওঁলোকক যিখিনি শিকলিৰে তেওঁলোকক তলা মাৰি তেওঁলোকক বন্ধ কৰি কাৰাগাৰত সোমাই ৰাখিছিল তেওঁলোকৰ শিকলিবিলাক সলকি পৰি খোল খাই গ'ল কিন্তু সিল আৰু পিতৰে আৰু পৌলে এই বন্দীগৃহ তেওঁলোকৰ শিকলিৰ পৰা যদিও তেওঁলোকে খোল খাই থকা মুক্ততা পালে বান্ধি ৰখাৰ পৰা শিকলি সলকি পৰিল তথাপি তেওঁলোকে তাৰ পৰা উঠি যোৱা নাছিল প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু ঈশ্বৰৰ পৰা পঠোৱা দূত তেওঁলোকৰ ওচৰত নামিল প্ৰেজ দ্য লৰ্ড আৰু বাইবেল কৈছে ঈশ্বৰৰ দূত পৌলক মাত লগালে আৰু ঈশ্বৰৰ পবিত্ৰ দূত আগে আগে আৰু পৌল সিল পিতৰ দূতৰ পাছে পাছে ওলাই আহিল বুলি বাইবেল প্ৰমাণ কৰিছে আমেন আমেন তেনেহলে সৌল যাক আমি পৌল বুলি কওঁ তেওঁলোকেতো স্বৰ্গৰ এজন লোক নাছিল প্ৰেজ দ্য লৰ্ড হালেলুয়া পৃথিৱীত থকা এজন ব্যক্তি আছিলে যাক ঘমণ্ডী সৌল বুলি আমি কওঁ এই পৌল ঈশ্বৰৰ দূত পৌলৰ ওচৰত আহিলে আমেন আজি ঈশ্বৰৰ দূত আপোনাৰ ওচৰত আহিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ দূত আপোনাৰ সৈতে কথা ক'ব ঈশ্বৰৰ দূত আপোনাক দৰ্শন দিব যেতিয়া জখৰিয়াই
তেওঁ যেতিয়া পাল পৰিছিল মন্দিৰৰ ভিতৰত ধূপ জ্বলোৱা পবিত্ৰ বেদীত কাৰ্য কৰা এটা জখৰিয়াই দৰ্শন পালে আৰু দূতৰ উপস্থিতি দেখা পালে আমেন প্ৰেইজ দ্য লৰ্ড যদি জখৰিয়াই দূতক পালে তেনে আজি সৰগত থকা পবিত্ৰ দূতৰ উপস্থিতি আপুনি নাপাব এনে কোনো পধ্যেই হ'ব নোৱাৰে আমেন আমেন যদি যীশু খ্ৰীষ্টক য'ত মৈদামনিত থোৱা হৈছিল সেই মৈদামনিত ঠাইত যদি মাতৃ মৰিয়ম মেগদলনী যদি তেওঁলোকে দূতক লগ পালে দূতৰ উপস্থিতি তেওঁলোকে পালে দূতে তেওঁলোকক মাত লগালে তেনেহ'লে আজি আপোনালোকে দূতৰ উপস্থিতি নাপাব এনেকে তেওঁ হ'বই নোৱাৰে আমেন আমেন কিয়নো দূতৰ উপস্থিতি আপোনালোকে পাব আমেন আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেইজ লৰ্ড যেতিয়া দানিয়েলক সিংহৰ গাঁতত পেলাই দিয়া হ'ল সিংহৰ গাঁতত যেতিয়া পেলাই দিয়া হ'ল কিয়নো দানিয়েল জীৱন্ত ঈশ্বৰৰ বাহিৰে তেওঁক একো আৰাধনা কৰা নাছিল প্ৰেইজ দ্য লৰ্ড হালেলুয়া সৃষ্টিকৰ্তা ঈশ্বৰৰ অবিহনে তেওঁক একো আৰাধনা কৰা নাছিল আমেন আজি দানিয়েলৰ ঈশ্বৰ জীৱা আপোনাৰ জীৱনত কিবা কৰিবলৈ গৈ আছে আমেন যি ঈশ্বৰে দানিয়েলক সাথ দিলে দানিয়েলক বচাবৰ কাৰণে দূত পঠালে সেই ঈশ্বৰ প্ৰতিটো ক্ষণত তেওঁৰ দূত আপোনাৰ ওচৰত পঠাব আমেন এই দূত প্ৰতিটো সময়ত আপোনাৰ গৃহত প্ৰৱেশ কৰিব আমেন এই দূত প্ৰতিটো মুহূৰ্তত আপোনাৰ লগত থাকিব আমেন আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিয়নো দানিয়েল যিখিনি নিষেধ পত্ৰ দিয়া হৈছিলে দানিয়েল মনা নাছিলে প্ৰেইজ দ্য লৰ্ড দানিয়েল জীৱন্ত ঈশ্বৰৰ ভয়কাৰী লোক আছিল হালেলুয়া হালেলুয়া আজি জীৱন্ত ঈশ্বৰ আপোনাৰ জীৱনত আচৰিত কাম কৰিবলৈ আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু দানিয়েলক নিষেধ পত্ৰ যেতিয়া তৈয়াৰ কৰিলে দানিয়েলৰ সাথ দিছিল দানিয়েলৰ তাত আছিল কিন্তু দানিয়েল মানি লোৱা নাছিল প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেইজ লৰ্ড আজি আপুনি ক'ব লাগিব আজি আপুনি ক'ব লাগিব মই তোমাৰ সৈতে একেলগে থাকিব পাৰো মই তোমাৰ সৈতে একেলগে কাৰ্য কৰিব পাৰো কিন্তু আজিৰ এই সময়টো আজিৰ এই দিনটো মোৰ পিতৃ আৰু মোৰ বাবে আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেইজ লৰ্ড মই তোমাক 6 দিন ধৰি তোমাক সাথ দিলো কিন্তু সপ্তম দিনটো মই মোৰ পিতৃৰ বাবে যাবলৈ আছে আমেন সপ্তম দিনত মোৰ পিতৃ মোৰ জীৱনত কিবা কৰিবলৈ আছে সপ্তম দিনত মই মোৰ পিতৃৰ মাত শুনিবলৈ আছে সপ্তম দিনত মই মোৰ পিতৃৰ পৰা কিবা খুজিবলৈ আছে সপ্তম দিনত মোৰ পিতৃৰ পৰা মই কিবা প্ৰয়োজনীয়তাখিনি লাভ কৰিবলৈ আছে আমেন প্ৰেইজ দ্য লৰ্ড আৰু দানিয়েল যেতিয়া নামানিলে সিংহৰ গাঁতত পেলাই দিলে ৰজা দুঃখিত হৈছিল প্ৰেইজ দ্য লৰ্ড হালেলুয়া ৰজাই তেওঁক বচাব নোৱাৰিলে তাৰ কাৰণে দুঃখিত হ'ল আজি আপোনাক বচাবৰ কাৰণে কোনো এজন ব্যক্তি সাথ নিদিব পাৰে আপোনাৰ লগত কোনো এজন ব্যক্তি নাথাকিব পাৰে আপনার ভয় করার প্রয়োজনীয়তা না আমেন हालेलुया प्रेज़ लॉर्ड मत डर मेरे बेटा ये परमेश्वर का आवाज है मत डर मेरे बेटी ये परमेश्वर की आवाज है प्रेज़ द लॉर्ड हालेलुया हालेलुया रोजा दुख লাগিলে কিন্তু দেনিল এ আমাদের বসাবার কারণে সাথ দিব পারে না কিন্তু রোজায় দেনিলের কারণে এটা কাম করে প্রেজ দ্য লর্ড প্রত্যেক দিনে রোজার হিংগা খন কি করা হয় জানে
বাধ্য বচোৱা হয়, ৰজাৰ মন প্ৰফুল্লিত কৰা হয়, ৰজাৰ মন আনন্দিত কৰা হয়, আৰু ৰজাৰ কাৰণে ভাল পুষ্টিকৰ আহাৰবিলাক তৈয়াৰ কৰা হয়। প্ৰেজ দ্য লৰ্ড। কিন্তু যিদিনা দানিয়েলক সিংহৰ গাঁতত পেলাই দিলে, সেই ৰাতি দানিয়েলক কাৰণে ৰজাই ক'লে, আজি মোৰ ওচৰত কোনো বাধ্য বজাবৰ নালাগে। আমেন। মোৰ ওচৰত কোনো বাধ্য লৈ আহিব নালাগে, মোৰ কাৰণে আজি কোনো খোৱা বস্তু তৈয়াৰ কৰিব নালাগে। কিয়নো গোটেই ৰাতিটো ৰজাই টোপনিত নগল, বাইবেল প্ৰমাণ দি আছে। আমেন। আৰু তেওঁ আহাৰ নকৰিলে, বাধ্য বজাব নিদিলে, তেওঁ লঘোণত সময় দিলে। প্ৰেজ দ্য লৰ্ড। দানিয়েলৰ কাৰণে লঘোণ কৰিলে। প্ৰেজ দ্য লৰ্ড। আৰু পুৱা ৰাতিপুৱাতে বাইবেল কৈছে, প্ৰথমতে দানিয়েলৰ পেলাই দিয়া সেই গাঁতলৈ ৰজাই বেগেতে দৌৰি গ'ল। আমেন। আৰু বৰ দুখেৰে, বৰ ক্ষোভেৰে দানিয়েলক ৰজাই মাত লগালে, হে জীবন্ত ঈশ্বৰৰ দাস দানিয়েল, তোমাৰ ঈশ্বৰে তোমাক পৰীক্ষা কৰিলে নে? প্ৰেজ দ্য লৰ্ড। হালেলুয়া। দানিয়েলে তাৰ পৰা কি মাত লগালে? মহাৰাজ চিৰজীৱীৰ খোজ। হালেলুয়া। ৰজাই আনন্দিত হ'ল। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কিয়নো সেই গাঁতত কাৰ উপস্থিতি আছিলে? ঈশ্বৰৰ দূত। প্ৰেজ দ্য লৰ্ড। বাইবেল প্ৰমাণ দিছে, ঈশ্বৰে তেওঁৰ দূত পঠালে দানিয়েলক বচাবৰ কাৰণে। আমেন। আজি ঈশ্বৰৰ পবিত্ৰ দূত প্ৰতিটো মুহূৰ্তত আপোনাক সাথ দিব। আমেন। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। যদি ঈশ্বৰৰ বাক্যত আপুনি আছে, ঈশ্বৰৰ বাক্যৰ সৈতে আপুনি আছে, ঈশ্বৰৰ বাক্য আপোনাৰ সৈতে আছে, ঈশ্বৰৰ দূত আপোনাক প্ৰতিটো মুহূৰ্তত সাথ দিব। আমেন। চন্দ্ৰমস্যক অবেদনগৰ প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাই দিলে, কিন্তু তাত 3জন ব্যক্তিক পেলাই দিয়া হ'ল। কিন্তু তাত যিসকলে গৈ দৃষ্টি কৰিলে, যিসকলে গৈ তাত চালে, তাত কেইজন দেখা পালে? 4জন। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কিয়নো তাত কোন আহিলে? ঈশ্বৰৰ দূত। আমেন। আমেন। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আজিৰ আৰাধনাত আপুনি ঈশ্বৰৰ দূতৰ উপস্থিতি পাব। আমেন। আমেন। প্ৰেজ দ্য লৰ্ড। প্ৰেজ লৰ্ড। হালেলুয়া। প্ৰেজ লৰ্ড। হালেলুয়া। প্ৰেজ লৰ্ড। হালেলুয়া। প্ৰেজ লৰ্ড। ঈশ্বৰৰ দূতে আপোনাক কি কৰিব? ঈশ্বৰৰ দূত কি কৰিব? আপোনাক আবৃত্তি কৰিব, তেওঁৰ দেউকাত আপোনাক সাথী ধৰিব। বাইবেল কৈছে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ দূতৰ দেউকাৰে আপোনাক আবৃত্তি কৰিব। আমেন। প্ৰেজ দ্য লৰ্ড। আপনি এতিয়া ৰাতি নিদ্ৰিত হয়, টোপনি থাকে, ঈশ্বৰৰ দূত আপোনাৰ সাথ দিয়ে। আমেন। আমেন। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। 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 দূতে আপোনাক আজিও সাথ দিবলৈ যুগুত আছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। হালেলুয়া। প্ৰেজ লৰ্ড। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কিয়নো জীৱন্ত ঈশ্বৰৰ এই প্ৰতিজ্ঞা বাক্য হয় প্ৰিয় ঘৰ। তো তাৰ কাৰণে আজি আপুনি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিব। आपको छुड़ाने वाला, आपको बचाने वाला, आपको संभालने वाला परमेश्वर आज भी जीवित है। हालेलुया। और आपको संभालने के लिए, आपको बचाने के लिए अपने दूतों को आपका पास भेजेगा। आमेन। हालेलुया। प्रेज गॉड। हालेलुया। ঈশ্বৰৰ প্ৰশংসা, ঈশ্বৰৰ স্তুতি হোক। কিয়নো যদি আমি চাওঁ প্ৰিয় গীতমালাৰ পৰা এটা বাক্য ইয়াতে কৈছে, জিহুৱাৰ দূতে তেওঁলৈ ভয় ৰাখোতাবিলাকৰ চাৰিওফালে ছাউনি পাতে আৰু তেওঁবিলাকক উদ্ধাৰ কৰে। প্ৰেজ দ্য লৰ্ড। কি কৰে? ঈশ্বৰৰ দূত ছাউনি পাতে কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আৰু তেওঁলোকক কি কৰে? উদ্ধাৰ কৰে। আজি দানিয়েলক ঈশ্বৰে উদ্ধাৰ কৰিলে নে? কৰিলে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। হালেলুয়া। প্ৰেজ লৰ্ড। এই ঈশ্বৰৰ দূত
আপোনাক প্ৰতিটো মুহূৰ্তত উদ্ধাৰ কৰিবলৈ জীৱন দিছে আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ দূত মানুহৰ লগত কথা পাতে ঈশ্বৰৰ দূত মানুহৰ লগত কথা পাতে ঈশ্বৰৰ দূত মানুহৰ সাথ দিয়ে প্ৰেজ দ্য লৰ্ড হালেলুয়া 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 কিন্তু মানুহে যিমান দূত তেওঁক সাথ দিয়াটো নিবিচাৰে যিমান দূত তেওঁৰ সৈতে থকাটো নিবিচাৰে যিমান পবিত্ৰ দূত ঈশ্বৰৰ পৰা পঠোৱা দূত তেওঁক সাথ দিয়াটো নিবিচাৰে কিন্তু ভূত সাথ দিয়াটো বিচাৰে আমেন হালেলুয়া দূত সাথ দিয়াটো নিবিচাৰে শয়তানৰ পৰা পঠোৱা ভূত সাথ দিয়াটো বিচাৰে আমেন প্ৰেজ দ্য লৰ্ড যদি আপুনি ঈশ্বৰৰ সন্তান হয় ঈশ্বৰৰ পৰা ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ ব্লাডত কিনা সন্তান হয় তেনে আপুনি বিচাৰিব লাগে মোক যেন ঈশ্বৰৰ দূত সাথ দিয়া আমেন শয়তানৰ আত্মা ভূত সাথ দিয়াটো নহয় প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰিয়গণ মই ঈশ্বৰৰ দূত দেখিছো 2005 মই যেতিয়া ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিলো ঈশ্বৰৰ মাত মই শুনিলো ঈশ্বৰে মোক তেওঁৰ আত্মা ঈশ্বৰে মোক পবিত্ৰ আত্মাৰ জৰিয়তে ভৰপূৰ কৰিলে অভিষেক কৰিলে তেওঁৰ পৰিচৰ্যাত আগুৱাই যাবৰ কাৰণে প্ৰিয় কিয়নো 2005 মই যীশু খ্ৰীষ্টক পোৱাৰ পাছতে শয়তানৰ পৰা পঠোৱা শয়তানৰ পৰা ওলোৱা হে দুষ্ট আত্মা হে ভূত মোক আক্ৰমণ কৰি আছিল প্ৰেজ দ্য লৰ্ড কিন্তু ভূত মোক যেতিয়া আক্ৰমণ কৰি আছিলে যিমান প্ৰাৰ্থনা কৰি আছিলে ইমান তেওঁ মোক কি কৰি আছিলে পৰীক্ষাত পেলাবৰ কাৰণে চেষ্টা চলাই আছিলে প্ৰেজ দ্য লৰ্ড আমেন 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 আৰু মোক সাতটা কুকায়দাকাৰী ব্যক্তিয়ে মোক মাৰিবৰ কাৰণে খেদি গৈ আছিল প্ৰেজ দ্য লৰ্ড আৰু মই পলাই গৈ মই এনেকুৱা ঠাইত গৈ মই প্ৰৱেশ কৰিলো মই পলাই গৈ এনেকুৱা ঠাইত গৈ মই প্ৰৱেশ কৰিলো আজি আপোনালোকে য'ত আহিছে য'ত ঈশ্বৰৰ বাক্যৰ দৰে আজি আপোনালোকে ঈশ্বৰৰ মাত শুনিব পাইছে ঈশ্বৰৰ আশীৰ্বাদৰ অধিকাৰী স্বৰূপ আশীৰ্বাদ প্ৰাপ্ত কৰিছে এনেকুৱা এখন আৰাধনা গৃহত মই প্ৰৱেশ কৰিলো প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আৰু মই যেতিয়া তাত প্ৰৱেশ কৰিলো ব্যাকুল হৈ গৈছো মই অধৈৰ্য হৈ গৈছো মই চম্ভালিব নোৱাৰা হৈ গৈছো মই ক্লান্ত হৈ গৈছো মই ভাগৰি গৈছো মই আৰু যেতিয়া মই আৰাধনা গৃহত গৈ মই দীঘল হৈ পৰি দিলো মই কি ভাবিলো জানে মৰিলো আজি প্ৰভুৰ গৃহতে মই মৰি যাম আমেন মই যদিও আজি মৃত্যুৰ মুখত পৰিম কিন্তু প্ৰভুৰ গৃহতে মোৰ প্ৰাণ মই আজি এৰিম প্ৰেজ দ্য লৰ্ড আজি যেতিয়া মই দীঘল হৈ আৰাধনা গৃহত মই পৰি দিলো প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু মই কান্দিবলৈ আৰম্ভ কৰিছো প্ৰভুক মাতিবলৈ আৰম্ভ কৰিছো প্ৰভু মোক বচাই লওক আমেন আমেন মই আগলৈ এতিয়া যি পুলপিতৰ পৰা আজি আপোনালোকক ঈশ্বৰৰ বাক্য কৈ আছে এই পুলপিতৰ ফালে এতিয়া মই চকু তুলিলো গীতমালা 121 কৈছে ক'ৰ পৰা মোৰ সহায় আহিব যিজনে আকাশ মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলে সেই ঈশ্বৰ জীৱাৰ পৰা মোৰ সহায় আহিব আমেন মই আকাশলৈ চকু তোলা নাছিলো এই পবিত্ৰ পুলপিতৰ ফাললৈ মই চকু তুলিলো প্ৰেজ দ্য লৰ্ড আৰু পুলপিতৰ মাজত যেনেকৈ ক্ৰছ জ্বলি আছে ক্ৰছৰ লাইট এই মাজত ঈশ্বৰৰ দূত থিয় হৈ থকা মই দেখিলো আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ দূতৰ দেউকা মই দেখি আচৰিত হলো যিমান ডাঙৰ গৃহটো আছিল আৰাধনা গৃহটো ইমান ওখ একদম মুঠলৈকে তেওঁ লাগি আছে প্ৰেজ দ্য লৰ্ড আৰু দুইফালৰ দেউকা
এটা গৈ এটা ৱালত লাগি আছে গোটেই গৃহটোক বেৰি ৰাখিছে তেওঁৰ দেউতাক আবৃত্তি কৰি ৰাখিছে আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু মই কি দেখিলো জানে দুইখন দেউতা বৰ ধুনীয়া লৰি আছে বিশ্বাস কৰ মই কি দেখিলো জানে এটা হাতত এটা পলা লৈ আছে আর এটা হাতত ডাঙৰ এটা তৰোৱাল লৈ থিয় হৈ থকা দেখিলো প্ৰেজ গড হালেলুয়া আর মোর পাশে মুখ মারিবার কেনে খেদি যোৱা হে কুকায়দাকাৰী সাতটা আত্মা কিন্তু ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে প্ৰেজ দ্য লৰ্ড এই বাউণ্ডাৰীৰ বহুত দূৰত আছিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ দূত আবৃত্তি কৰি ৰাখিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া মই ঈশ্বৰৰ দূত সাক্ষাৎ দেখিছো বিশ্বাস কৰ বাইবেলৰ প্ৰমাণিত আছে কিমান লোকবিলাকে দূতৰ সৈতে কথা পাতিছে Praise the Lord. Hallelujah. Praise Lord. Hallelujah. Praise Lord. এদিনাখনৰ এটা ঘটনা মই সপোন চাই আছিলো ৰাতি বিশ্বাস কৰি আৰু সপোনত মোক ইমানে মাৰিবৰ কাৰণে ইমানে জাত মানুহ মুখে দি আহিছে আৰু প্ৰত্যেক মানুহৰ হাতত কি আছে জানে ডাঙৰ কুঠাৰ যি কুঠাৰে আপুনি খৰি কাটিব পাৰে খৰি ফালিব পাৰে ডাঙৰ কুঠাৰ লৈ তেওঁলোকে মুখে দি আহিছে মাৰিবৰ কাৰণে আৰু মই পলাই গৈ আছো যাওঁতে মই কি দেখিলো জানে ডাঙৰ এটা আৰাধনা গৃহ দেখিলো আজি যেনেকৈ আপোনালোকে গৃহত আহিছে প্ৰভুৰ বাক্য শুনি আছে এনেকৈ এটা ডাঙৰ গৃহ দেখিলো প্ৰেজ দ্য লৰ্ড আৰু গৃহৰ গেটৰ ভিতৰলৈকে মই যেতিয়া প্ৰৱেশ কৰিলো তেতিয়া মই কি দেখিলো জানে ইমানে দূত দেখিলো প্ৰেজ দ্য লৰ্ড হালেলুয়া ইমানে দূতৰ জাক নামি আহিছে প্ৰেজ দ্য লৰ্ড হালেলুয়া যিমান তেওঁলোকে মুখ মাৰিবৰ কাৰণে কুঠাৰ লৈ তেওঁলোকে খেদি আছে ইমান দূত নামি আহিছে আমেন আমেন মই সপোনতো দেখিছো প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু এবাৰ মই ঈশ্বৰৰ ওচৰত থকা দূতক মই সপোনত দেখিছিলো এখন চাৰ্চৰ কম্পাউণ্ডৰৰ চোতালত মই দেখিছিলো প্ৰেজ দ্য লৰ্ড তিনটা ষ্টেপ হৈ দূতবিলাকে পূব ফালৰ পৰা পশ্চিম ফালে মুখ কৰি থিয় হৈ আছিল তিনটা ষ্টেপ প্ৰেজ দ্য লৰ্ড হালেলুয়া এটা সৰু তাৰ ওপৰত তিনটা ষ্টেপ আৰু তিনটা ষ্টেপৰ দূতবিলাকে হোসাইনা 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 সিয়ানা ধ্বনি গাই আছিল প্ৰেজ দ্য লৰ্ড আমেন তিনটা ষ্টেপৰ দূতে গাই আছিল প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া প্ৰেজ লৰ্ড মই এনে প্ৰকাৰে ঈশ্বৰৰ দূত দেখিছো প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি বহুত লোকসকলে কি বিচাৰে জানে মই ভূত দেখা নাই ভূত দেখিবলৈ বৰ মন যায় ভূত চাবলৈ ইচ্ছা কৰে কিন্তু দূত চাবলৈ ইচ্ছা নকৰে प्रेज द लॉर्ड हालेलुया हालेलुया प्रेज लॉर्ड लेकिन परमेश्वर के संतान लोग दूत को देखने के लिए हालेलुया हालेलुया दूतक চাবলৈ ইচ্ছা কৰে আৰু दूতৰ হৈতে ঈশ্বৰৰ বাইকৰ হৈতে ঈশ্বৰ আত্মাৰ হৈতে ভূতৰ লগত যুদ্ধ কৰিবলৈ ইচ্ছা কৰে আমেন আমেন জীৱন্ত ঈশ্বৰ আপোনাৰ লগত আছে আপনি অকলশৰীয়া নহয় প্ৰত্যেক দিনে ঈশ্বৰৰ দূত আপোনাৰ লগত থাকিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আজিৰ বাক্য প্ৰত্যেকৰ বাবে আশীৰ্বাদৰ কাৰণ হালেলুয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া আপনি যেতিয়া ৰাতি টোপনি যায় নিৰ্ধাৰিত হয় তেতিয়া ক'ব এটি আপনার দূত পঠাও আমেন আপনি বাইকত কৈছে মোৰ দেউতাৰে আবৃত্তি কৰি ৰাখি আপনার দূত পঠাই দিয়ে আমেন প্রেজ দ্য লর্ড হালেলুয়া আপনি টোপনি যাব কিন্তু ঈশ্বৰৰ দূত আপনার দেউতাৰ আবৃত্তি কৰি ৰাখি আমেন প্রেজ দ্য লর্ড হালেলুয়া হালেলুয়া প্রেজ লর্ড আজিৰ বাক্য আজিৰ মেসেজ যিমান দূৰলৈকে যিমান ব্যক্তিৰ ওচৰলৈকে যাব প্ৰত্যেকে যে আশীৰ্বাদৰ কাৰণ হ'ব আশীৰ্বাদৰ অধিকাৰী হ'ব এই মেসেজ প্ৰত্যেকৰে আশীৰ্বাদ কঢ়িয়াই আনিব তাকে মই কামনা কৰিলো গড ব্লেছ